চমৰীয়াৰ কাহিবাৰীত সামান্য ঘটনাক লৈ দুজনকৈ সচেতন যুৱকৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ একাংশৰ অপপ্ৰচাৰকসকলে নিজৰ ভুল বুজি সামাজিক মাধ্যম যোগে এইদৰে দিলে স্পষ্টীকৰণ। পিছলৈ কোনো প্ৰকাৰৰ মিছা প্ৰচাৰৰ পৰা বিৰত থকা অংগীকাৰ লোক দুজনৰ। কাহিবাৰী গাঁৱৰ প্ৰণৱ মণ্ডল আৰু মৃদুল মণ্ডলক সাঙুৰি সামাজিক মাধ্যমত বাতৰি পৰিৱেশন কৰে। পিছত বিষয়টো দৃষ্টিগোচৰ হোৱাত প্ৰচাৰকাৰীক বিষয়টোৰ সত্যতাৰ প্ৰমাণ বিচাৰে, কিন্তু কোনো ধৰণৰ জড়িত নথকা ব্যক্তিক এইদৰে মিছা প্ৰচাৰ কৰাত নিজৰ ভুলৰ বাবে নিজেই নিতাই মণ্ডল আৰু দীনেশ বিশ্বাসে নিজৰ ভুল বুলি স্বীকাৰ কৰি এইদৰে স্পষ্টীকৰণ দিয়ে। আমার লড়া নিশ্চিত গতিকে আর ভবিষ্যৎ যাতে এনে ভুল নহয় বুজিও নাপালোঁ এই কথাটো বুজি নাপাতে আমার ভুল হৈ গ'ল। এটা নিউজ বনালোঁ, সেইটোৱে আমাৰ তাৰমানে দুৰ্ঘটনাত কিবা কাৰণত নষ্ট কৰিবা, সেইকাৰণে ধৰক আমি স্পষ্ট কৰিম যে তেখেতসকলে এইটো কাৰ্যটো জড়িত নাই। এই ডি ৰিজাৰ্ভত থাকোঁ কাহিবাৰী, আপোনাৰ চমৰীয়া অঞ্চলত কাহিবাৰী ডি ৰিজাৰ্ভ আছে। তাৰপিছত আৰু এতিয়া ধৰক কোনোবাই এখন আমাৰ লগত আলোচনা কৰিছে, তাতো ভাল ধৰক আমাৰো কিবা কিবা এটা কথা হৈছে হোৱাৰ পিছত সেইকাৰণে আমি স্পষ্টীকৰণ দিছোঁ যে এইবোৰ ভুল হৈছে। সেই হিচাপত ধৰক এনেকুৱা কৰিব নালাগিছিলে। একে গাঁৱৰে মানুহ মই এইবিলাক সন্মান কৰোঁ।